ৰাতিপুৱা 6টা বজাৰ ট্ৰেইনখনৰ মাতটো শুনিলে মনটো বৰ বেয়া লাগি যায়। ক'ৰবালৈ ফুৰিবলৈ যাবলৈ মন যায়। ফুৰিবলৈ মন গ'লে হ'ব জানো? ঘৰৰ পৰাওতো যাব পাৰিব লাগিব। ঘৰখনৰ একমাত্ৰ বোৱাৰী, গোটেই ঘৰখনৰ দায়িত্ব মোৰ ওপৰত আছে। ঘৰতে সোমাই থকা, ভাত খোৱা, মাছ খোৱা, এইখিনিয়ে পৃথিৱী নহয়। পৃথিৱীখনত বহুত ভাল ভাল ঠাই আছে, সেইবোৰ চাবলৈ পাব লাগিব। নাই নাই, কিবা এটা কৰিবই লাগিব। এওঁৰ লগত আলোচনা কৰিব লাগিব। বোৱাৰী, অ' বোৱাৰী। অ' মা, মই ভিতৰতে আছোঁ, ইয়ালৈকে আহক। বোৱাৰী, তুমি আজি পাকঘৰলৈ নোযোৱা নেকি? ভাত পানী ৰন্ধা কামত লগাই নাই যে। যাম মা, আজি কি আনিম তাকে ভাবি আছোঁ। হেৰি মানে বোৱাৰী, এই বছৰ গৰমটো বহুত বেছি পৰিছে। তুমি সেইকাৰণে অকণমান পাতল আহাৰ কিবা এটা ৰান্ধিবা। বেছিকৈ মছলা পাতি নিদিবা, বুজিছানে? কম কমকৈ মছলা দি ভালদৰে ৰান্ধিবা। হ'ব মা, ময়ো তাকে ভাবি আছোঁ। ইমান গৰম পৰিছে, একোৱে খাবলৈ মন নাযায়। অকণমান পাতল পাতলকৈ মছলা দি কিবা এটা ৰান্ধোকৈ, তাকেই খাব লাগিব। অ' মা, কি জানেনে? ৰাতিপুৱা 6টা বজাৰ ট্ৰেইনখন যে আহে, তাৰ মাতটো শুনিলে মোৰ বৰ মনটো বেয়া লাগে। ক'ৰবালৈ ফুৰিবলৈ যাবলৈ মন যায়। আপোনাৰ ক'তো ফুৰিবলৈ মন নাযায় নেকি মা? এতিয়ানো আৰু মোৰ ক'ত ঘূৰা বয়স আছে বোৱাৰী। কিন্তু যিটো সময়ত ঘূৰিব লাগিছিল, সেইটো সময়ত দেখোন সংসাৰ চম্ভালোতেই গ'ল। দুটাকৈ ল'ৰা ছোৱালী ডাঙৰ কৰিলোঁ। তোমাৰ শহুৰৰ সকলো কামতেই মই সহায় কৰি দিওঁ। সকলোবোৰ চম্ভালি থাকোঁতে বয়সেই ভটিয়াল। এতিয়ানো আৰু ক'ত ফুৰিবলৈ যাম? যান্ত্ৰিক জীৱনত ঘূৰা ফুৰা কৰিবলৈ পাহৰিয়ে গ'লোঁ। ঘৰ সংসাৰ চম্ভালোতেই দিন গ'ল। মা, মই কথা এটা কওঁ, সৰু মুখত ডাঙৰ কথা বুলি নক'ব। মানুহৰ জীৱনটো যান্ত্ৰিক হ'লেও মানুহে নিজৰ জীৱনটো নিজেই সজাই ল'বলৈ পাৰে। মানুহৰ মনটোৰ লগতে কথা জানেনে মা? মন কৰিলে চন। আপুনি যদি ফুৰিবলৈ যাবলৈ মন কৰে, তেনেহ'লে আপোনাৰ কিবা নহয় কিবা প্ৰকাৰে সকলো মিলি যাব। সেইটো তুমি ঠিকেই কৈছা। তেতিয়াহ'লে ব'লক মা, এই ঘৰ সংসাৰ এৰি কেইদিনমানৰ কাৰণে আমি ফুৰি আহোঁগৈ। বোৱাৰী, এইবোৰ তুমি কি কথা কৈছা? এইখন ঘৰলৈ তোমাৰ বিয়া হৈ অহা মাত্ৰ 2-3 মাহ হৈছেহে দেখোন। ঘৰখনলৈ আহিছাহে দেখোন। অহাৰ লগে লগে মানুহজনক লৈ ক'লৈ যাম ক'লৈ নাযাম সেইবোৰ প্লেন বনাবলৈ হ'লেই নেকি তোমাৰ? মা, মই চহৰত ডাঙৰ হোৱা ছোৱালী, মই গাঁৱৰ ছোৱালী নহয়। গাঁৱৰ দৰে ভুদা হ'বলৈ এনেও মোৰ ট্ৰেইনত আৰু বাছত চলা ফুৰা কৰাৰ খুব ভাল অভ্যাস আছে। ঘূৰিবলৈ ফুৰিবলৈ মই বৰ ভাল পাওঁ মা। আপুনি একো চিন্তা নকৰিব। আপোনাৰ পুতেকৰ লগত মই গ'লে আপোনাৰ ল'ৰাটোক মই খুব ধুনীয়াকৈ চম্ভালি লৈ যাব পাৰিম। বা, ইমান ডাঙৰ ডাঙৰ কথা ক'বলৈ ক'ত সাহস পোৱাহে তোমালোকে? সঁচাকৈ দেই, আজিকালি ছোৱালীবোৰে অকণো ভয়ভীত নকৰে। যি টি কথা যেতিয়াই তেতিয়াই যাৰে তাৰে সন্মুখত ক'বলৈ সাহস কৰে। অ' মা, মই যদি কিবা ভুল কৰিছোঁ তেনেহ'লে মোক ক্ষমা কৰি দিব। আচলতে মোৰ মনলৈ অহা কথাখিনিহে ক'লোঁ। আপুনি মোক বেয়া পাই নাথাকিব। বাৰু যি হওক, যোৱা এতিয়া পাকঘৰত লাগাগৈ। ভাত পানী হোৱাই ঘৰৰ সকলো কাম কৰি তাৰ পাছত কি কৰা কৰি থাকিবা, যোৱা। ঠিক আছে মা। আপোনাৰ ওচৰলৈ আহোঁতে ইমান গোন্ধাইছে। আপুনি ক'ৰ পৰা আহিছে হয়নে? সেই তাকেইতো, সেইকাৰণেতো ঘৰলৈ আহিব লগা হ'ল এইখিনি সময়ত। যোৱাচোন যোৱা, তুমি মোক বেলেগ এটা কাপোৰ দিয়াগৈ। এইটো কাপোৰ গৰমত ঘামি বৰ বেয়া গোন্ধ আহিছে। কাপোৰটো গোন্ধোৱা বুলি কওঁতেহে মনত পৰিছে, হেৰি, ঘৰত কমফৰ্ট নাইকিয়া হ'ল নহয়। বজাৰৰ পৰা আহোঁতে কমফৰ্ট এটা লৈ আহিব। সেইটো কাপোৰত লগাই দিলে বৰ ধুনীয়া গোন্ধ ওলাই থাকে। বাৰু হ'ব দিয়া, যোৱাচোন যোৱা, মই এপিনে যাব লাগে। এইখিনি সময়ত আকৌ ক'লৈ যায়? ঘৰলৈ আহিছে, ভাত কেইটামান খাওক, অকণমান ৰেষ্ট লওক আকৌ। ক'লৈনো যাম? ভণ্টিৰ কাৰণে কাম এটা বিচাৰি ফুৰিছোঁ। তাইনো বেচেৰীজনী ঘৰত কিমান বহি থাকিব। তাইকো বোলো কিবা এটা কামত লগাই দিওঁ, নিজৰ খৰচটোৱে ওলাব দিয়াচোন। তাই নিজেই বিজি হৈ থাকিব পাৰিব। অঁ, তাকেই মই সুধিম বুলি ভাবি আছিলোঁ। ভণ্টি কি গিয়েকৰ ঘৰলৈ আৰু নাযায় নেকি? তাই আমাৰ ঘৰতে থাকিব সদায়। নাযায় মানে তাইক মই নপঠাওঁ। সেইটো মস্ত অসভ্য অভদ্ৰ মানুহ, বুজিছানে? তাৰ লগত মোৰ ভণ্টিক আগতেও মই বিয়া দিবলৈ বিচৰা নাছিলোঁ। তাই আকৌ মোৰ কথা নুশুনাকৈ গৈছিল নহয়, সেইকাৰণে পালে মজাটো। এতিয়া গুচি আহিছে। এতিয়া আৰু তাইক মই কেতিয়াও তালৈ নপঠাওঁ, আৰু তাইও নাযায়। অসভ্য অভদ্ৰ বুলি ক'লে যে কিয়? আৰু সংসাৰ এখন এনেকৈ ভাগিব নাপায় নহয়। তাৰ আচল চৰিত্ৰটো মই আগতেই জানিছিলোঁ, কিন্তু তাই মোক ভুল বুজিছিল। মই তাইক হিংসা কৰা বুলি ভাবিছিল। সেইকাৰণে তাই মোৰ কথা নুশুনাকৈ তালৈ পলাই গৈছিল। তাৰ পাছত যেতিয়া তাৰ লগত থকাৰ পাছত তাৰ চৰিত্ৰবোৰৰ কথা গম পালে, তেতিয়া তাই সকলো বুজি পালে আৰু তাই মোৰ ওচৰলৈ গুচি আহিল। মই তাই কিবা এটা ভুল কৰিলে আৰু বুলি ক্ষমা কৰি সদায় কাৰণে ৰাখি থলোঁ। তাই আৰু কলৈকো নাযায়। তাই ইয়াতে থাকিব, বুজিছা? তোমালোক দুইজনী বাই ভনীৰ দৰে মিলি থাকিবা। অঁ, তাইক মই ননন বুলি নাভাবোঁ নহয়। তাইক মই নিজৰ ভণ্টিৰ দৰে ভাবোঁ, নিজৰ ভণ্টিৰ দৰে মৰম কৰোঁ। কিন্তু মই আচল কথাবোৰ গম পোৱা নাছিলোঁ নহয়। মোক দেখোন কোনেও নকয়, আপুনিও নকয়, আজিহে কৈছে। তেনেকৈ ক'বলৈ সময় সুবিধা পোৱাই নাছিলোঁ দিয়াচোন, সেইকাৰণে কোৱা নাছিলোঁ। বাৰু যোৱা, মোৰ কাৰণে কাপোৰ এটা লৈ আহা। মই কাপোৰটো সলাই মই তাইৰ কাৰণে কাম এটা বিচাৰি যাওঁ। অঁ ৰ'ব, মই এতিয়া আনিছোঁ। অ' বৌ, কি চিন্তা কৰি আছানো? নাই, তেনেকুৱা একো চিন্তা কৰা নাই ভণ্টি। বৌ, মই শুনিছিলোঁ তোমালোক বোলে ক'ৰবালৈ ফুৰিবলৈ যাবা। মানে মায়ে কৈছিল। কি হ'ল, নোযোৱা নেকি? তুমি বোলে ফুৰিবলৈ গৈ বহুত ভাল পোৱা। কেতিয়াকৈ যাবা বৌ, আৰু ক'লৈ যাবা? অঁ ভণ্টি, মই ফুৰি বৰ ভাল পাওঁ। মই ভাবিছিলোঁ
এইবাৰ শিৱসাগৰলৈ যাম। শিৱসাগৰত মোৰ দাদা আছে, সিহঁতৰ ঘৰলৈ বহুত দিন যোৱা নাই। দাদাহঁতৰ ঘৰলৈ যাম আৰু গোটেই শিৱসাগৰখন চাই আহিম। সদায় সদায় ঘৰতে খোৱা বোৱা পিন্ধা ওৱা ঘৰৰ কাম কৰা এইবোৰতে থাকি ভাল নালাগে দিয়াচোন। মাজে মাজে অকণমান ঘূৰা ফুৰা কৰিব লাগে ন মানুহে। সেইকাৰণে ভাবিছোঁ এইবাৰ 1 সপ্তাহৰ কাৰণে তোমাৰ দাদা আৰু মই ফুৰিবলৈ যাম। তুমি ঠিকেই কৈছা। মানুহে সদায় সদায় খোৱা বোৱা ঘৰৰ কাম কৰা এইখিনিতে ব্যস্ত থাকিব নালাগে। মাজে মাজে অকণ ঘূৰা ফুৰা কৰিব লাগে, মনবিলাকো ভাল লাগে দিয়াচোন। ঠাই চোৱাও হয়, ফূৰ্তি ফাৰ্তা কৰাও হয়। বোৱাৰী, বোৱাৰী, আমাৰ ঘৰলৈ আলহী আহি আছে। যোৱাচোন যোৱা, ভাল কিবা কিবি ৰন্ধা বঢ়া কৰাগৈ। আলহী? কোন আলহী মা? মোৰ ভাই আৰু ভাই বোৱাৰীজনী আহি আছে। সিহঁতে আকৌ চহৰতহে থাকে, আমাৰ ঘৰলৈ আহি আছে। তুমি ভাল ভাল কিবা ৰন্ধাকৈ যোৱা, সিহঁতে ভাত খোৱাকৈ আহিছে। মা, তাৰমানে মামা আৰু মামী আহিছে নেকি? মোমায়েৰে মামীয়েৰে আহি আছে। আলহী অহা বুলি ক'লে মোৰ চিন্তাই লাগে। মোক যে বহুত প্ৰশ্ন কৰে, সেইবোৰ উত্তৰ মই কেনেকৈ দিম মা? হয় দে, তই যে নিজৰ জীৱনটো নিজে শেষ কৰি ল'লি, এতিয়া মানুহৰ আগত মুখ দেখাব নোৱাৰা হ'লো। মা, সেইবোৰ আপুনি কেলে চিন্তা কৰিছে? এইখন পৃথিৱীত এনেকুৱা অৱস্থা হোৱা অকল ভণ্টিয়ে নাই নহয়, বহুত ছোৱালী আছে। তাই যদি কাৰোবাৰ সংগী হৈ এটা দুখৰ জীৱন, এটা বেয়া জীৱন কটাব লাগে, তেনেহ'লে তাই অকলশৰে সুখৰ জীৱন এটা কটাওক। তাত আমি ছাপৰ্টহে কৰিব লাগে, এনেকৈ তাইক আমি ডাউন দিব নালাগে নহয়। ভণ্টি, আমি আছোঁ তোমাৰ লগত, তুমি একো চিন্তা নকৰিবা। আলহীয়ে যদি কিবা কয় তুমি কৈ দিবা, এইখন আগতেও তোমাৰ ঘৰ আছিল আৰু এতিয়াও তোমাৰ ঘৰ। দুদিনমানৰ কাৰণে কাৰোবাৰ লগত গ'লা বুলি এইখন ঘৰ তোমাৰ নোহোৱা হৈ যোৱা নাই নহয়। থেংক ইউ বৌ, থেংক ইউ। মোৰ মাতকৈ তুমিহে মোক বেছি ছাপৰ্ট কৰিছা। তোমাৰ দৰে মৰমীয়াল ননন এজনী পাম বুলি মই কেতিয়াও ভবা নাছিলোঁ, কিন্তু ভগৱানে দিলে। সেইকাৰণে মই তোমাক ননন বুলি নাভাবোঁ, তোমাক মই নিজৰ ভণ্টি বুলি ভাবোঁ। হ'ব বোৱাৰী, যোৱা। তুমি বৰ কথা ক'বলৈ জানা। অকল কথা ক'লেই নহ'ব নহয়, ঘৰত আলহী আহি পাবহি এতিয়া, হাতে কামাও লগাগৈ। হেৰা, মামা আৰু মামী গ'লগৈ নেকি? গ'লগৈ। তোমাক লগ পাবলৈ খুব হেঁপাহ কৰিছিল, তুমি আকৌ আহিবই নোৱাৰিলা। আজি বহুত কাম জানানে, আজি অকণো ৰেষ্ট পোৱা নাই, সেইকাৰণে আহিব নোৱাৰিলোঁ। বাৰু কোৱাচোন, মামা মামীক ভালদৰে খুৱাই বুৱাই পঠাইছাতো? খুৱাইছোঁ, সকলো ৰান্ধি খুৱাইছোঁ। মই ৰন্ধা খাই খুব ভাল পাইছে বোলে, প্ৰশংসা কৰি গৈছে। এদিন তেওঁলোকৰ ঘৰলৈ আমাক মাতিও থৈ গৈছে, কোনদিনাখন পাৰা যাবলৈ কৈছে। সিহঁতৰ ঘৰলৈ নাযাওঁ মই, সিহঁতৰ ঘৰত মই বৰ বেয়া পাওঁ, ইমান টাউনীয়া মানুহ। তুমি যোৱা যদি ভণ্টি বা মাৰ লগতে যাবা, মই নাযাওঁ দেই। মই ইমান টাউনীয়া ষ্টেণ্ডাৰ্ড মানুহৰ লগত মিলিবলৈ বৰ বেয়া পাওঁ। কিয়? সকলো লগতে মিলিবলৈ পাৰিব লাগে আকৌ। মানুহ যেনেকৈ নহওক কিয়, সকলো পৰিস্থিতিৰ লগতে মিলি যাব পাৰিব লাগে। বাদ দিয়া সেইবোৰ। ইমান সহজ সৰল জীৱন এটা মোৰ। ঘৰলৈ আহোঁ, কামলৈ যাওঁ, ভাত খাওঁ, শুওঁ, আৰু কি আছে মোৰ লাইফত? মই যে কৈছিলোঁ ফুৰিবলৈ যাম বুলি, আপুনি পাহৰিলে নেকি? নাই পাহৰা। কেলে পাহৰিম আকৌ? এইবাৰ দৰমহা পালে তোমালোকক লৈ যাম দিয়া। পিছে দুপৰীয়া ৰন্ধা মোৰ কাৰণে কিবা থৈছানে নাই? নাইকিয়া হ'ল যদি মোৰ কাৰণে দাইল ভাত কেইটামানকে তিয়াগৈ যোৱা। আছে, সকলো আছে। দুপৰীয়া যি ৰান্ধিছিলোঁ সকলো এটা সেজা কৰি তোমাৰ কাৰণে থৈ দিছোঁ। মাক সুধিলোঁ, মায়ে বোলে ভাত খালেই। ব'লা, তুমিও খাই লোৱাগৈ ব'লা। ব'লক। এনেকৈ অকল ঘৰখনতে সোমাই থাকি একেবাৰে ভাল নলগা হৈ গৈছে। মানুহ অকণমান ফুৰিবলৈ যাব লাগে, তেতিয়াহে নজনা কথা জানিব পৰা যায়, নেদেখা বস্তু দেখা পোৱা যায়। বৌ, কি হৈছেনো? ৰাতিপুৱাই এনেকৈ বহি কি ভাবি আছা? কি জানা ভণ্টি, মাজে মাজে এই প্ৰকৃতিখন চুপচাপ হৈ থাকিলেও চাই বৰ ভাল লাগে। ভণ্টি, বাৰু তুমি মোক এটা কথা কোৱাচোন, তুমি আগতে ক'ৰবালৈ ফুৰিবলৈ গৈছানে নাই বাৰু? নাই বৌ, মই ক'লৈকো যোৱা নাই। দূৰলৈতো দূৰৰে কথা, আজিলৈকে মই ক'লৈকো ফুৰিবলৈ গৈ পোৱা নাই। তাতে আকৌ আজিকালি ফোনৰ যুগ হ'ল, ফোনত দেখোন সকলোকে চাব পাৰি, সকলোৰে লগতে কথা পাতিব পাৰি। যিমানে ফোন নাথাকক ভণ্টি, নিজৰ দুচকুৰে দেখাটো বহুত বেলেগ। তোমাৰ বাৰু কেতিয়াও মন নাজানে ক'ৰবালৈ ফুৰিবলৈ যাবলৈ, নজনা কথা জানিবলৈ? এই পৃথিৱীখনৰ কিছুমান বহুত নেদেখা বস্তু আছে, সেইবোৰ চাবলৈ। আমাৰ এই গাঁওখনৰ বাহিৰেও এই পৃথিৱীখনৰ প্ৰকৃতিৰ বহুত ৰূপ আছে, সেইবোৰ চাবলৈ তোমাৰ অকণো মন নাযায় নেকি? বৌ, তুমি মোৰ মনটোৱে সলনি কৰি পেলালা। মোৰো ফুৰিবলৈ মন যায় বৌ, কিন্তু মই কি কৰিম কোৱাচোন? মই কাৰ লগত যাম? মই যদি এতিয়া ঘৰৰ মানুহখিনিৰ লগত নগৈ বেলেগ কাৰোবাৰ লগত ঘূৰি ফুৰোঁ, মানুহে মোক বদনাম চাপি দিবলৈ সুবিধা পাব। বহুত কথা চিন্তা কৰি মনৰ আশা মনতে ৰাখিছোঁ বৌ। সেইটো হয় বাৰু, মই কিন্তু তোমাৰ দাদাক কৈ দিছোঁ, বছৰত এবাৰকৈ হ'লেও ক'ৰবালৈ ফুৰিব মোক নিবই লাগিব। এইবাৰতো শিৱসাগৰলৈ যামেই, দাদাক নেদেখা বহুত দিন হ'ল, সিহঁতৰ ঘৰলৈ যাবই লাগিব। বৌ, তোমাৰ বিয়াত দাদা নাহিল নেকি? নাই তাৰ ছুটি নাছিল নহয়, সেইকাৰণে আহিব নোৱাৰিলে। বহুত দিন হ'ল অহা নাই, সেইকাৰণে ভাবিছোঁ এইবাৰ মই যাওঁ তাৰ ঘৰলৈ। যোৱা বৌ, মইতো বিয়াৰ আগতো ক'লৈকো গৈ নাপালোঁ, বিয়াৰ পাছতো ক'লৈকো গৈ নাপালোঁ, আৰু এতিয়াও ক'লৈকো গৈ পোৱা নাই।
ভণ্টি ব'লা দুইজনী পাকঘৰত লাগোগৈ এতিয়া, নহ'লে মায়ে গালি দিব। মই চাহ একাপ বনাই দিম, তুমি মাক দি থৈ আহিবা আৰু মই পাকঘৰত লাগিম। ঠিক আছে ব'লা। মা এয়া লোৱা তোমাৰ চাহ। মাজনী বৌৰে কি কৰি আছে? মোক চাহ একাপ দিওঁতে ইমান পলম কৰিলে যে? আছে মা, দুইজনী কথা পাতি আছিলোঁ ফুৰিবলৈ যোৱাৰ কথা। কি যে হ'ব, তাই এতিয়া বোৱাৰী হৈ ইমান পাতল হৈ থাকিব নাপায় নহয়। ককায়েকৰ ঘৰলৈ যাওঁ বুলি কৈছে, যাওক বাৰু, কিন্তু এনেকৈ ইমান পাতল হৈ থকাটো মই একেবাৰে পচন্দ নকৰোঁ। মা এনেকৈনো কিয় কোৱা? বৌ দেখোন গোটেই ঘৰৰ কাম কৰে, ভাত পানীও ৰন্ধা বঢ়া কৰে। বৌয়ে কেৱল ফুৰিবলৈ গৈ ভাল পাওঁ বুলিহে কৈছে মা। আমি ভাল পোৱা দেখোন সকলো বৌয়ে কৰিছে। বৌয়ে ভাল পোৱা এটা কাম আমি কৰিবলৈ দিলে কি ক্ষতি হয়নো? লোৱা চাহকাপ খোৱা তুমি। মোৰ ল'ৰাটোৰনো ক'ত ইমান দৰমহা আছে? সি যিকেইটা টকা পায় সি নিজেই চলিবনে? আমাৰ তিনিজনী মানুহকে চলাবনে নে ঘৰখনে চলাব? তাই এনেকৈ ফুৰিবলৈ গৈ ককায়েক বৌয়েকহঁতৰ মিতিৰ ৰাখিবলৈ গৈ তাৰ পইচাবোৰ উৰাই থাকিব, এইটো মই কেনেকৈ সহ্য কৰোঁ বাৰু? তাই ভাবিব লাগিছিল নে নালাগিছিল? এনেকৈ ফুৰিবলৈ গ'লে কিমান টকা খৰচ হ'ব? মোৰ ল'ৰাটোৱে সেইবোৰ টকা ক'ৰ পৰা আনি দিব? ফুৰিবলৈ কি আমাৰ মন নাযায়? ককাই ভাইৰ ঘৰলৈ কি আমাৰ যাবলৈ মন নাযায়? কিন্তু আমি কেলে নাযাওঁ? আমি চিন্তা কৰোঁ, এইকেইটা টকাৰে যদি আমি ফুৰিবলৈ গৈ খৰচ কৰোঁ তেনেহ'লে আমি কি কৰিম? সেইকেইটা টকাৰেতো কিবা এটা কামেই কৰিব পাৰোঁ দেখোন। তেনেকৈ চিন্তা কৰোঁ কাৰণে আজি ঘৰতে বন্দী হৈ থাকিলোঁ। সেইটো হয় মা, কিন্তু কি জানানে, অকল ঘৰখনতে বন্দী হৈ থকা জীৱন কাৰ ভাল লাগে কোৱাচোন? অকণমান বাহিৰলৈ ফুৰিব গ'লে মনবোৰো ভাল লাগে। ভাল কাপোৰ কিনা, ভাল খাদ্য খোৱা আৰু ক'ৰবালৈ ফুৰিব যোৱা, এইবোৰ সকলোৱে কৰিবলৈ মন যায় দিয়াচোন মা। তাই চহৰৰ ছোৱালী, তাই যি মন যায় তাকে কৰিব, সেইটো নহ'ব নহয়। তাইৰ মতে কৰিবলৈ গৈ মোৰ ল'ৰাটো যদি দুখীয়া হৈ যায় তেতিয়া কি হ'ব? তোক কিন্তু মই কৈ দিছোঁ, বৌৰৰ লগত এটা হয় তই বৌৰক মূৰত তুলি নল'বি। আচলতে মোৰ ল'ৰাটোৱে বহুত স্বাৰ্থপৰ জাননে? সি কেৱল ঘৈণীয়েককে ঘূৰাবলৈ নিম বুলি কৈছে। আমাৰ কথাটো এবাৰো চিন্তা কৰা নাই। ইমান দিনেতো আমি ক'লৈকো ফুৰিব যোৱা নাই, কিন্তু ঘৈণীয়েকে যি ক'লে সি লৈ যাব পাৰিম বুলি কোৱাটো হ'ল। সিটো এনেকৈ ক'ব পাৰিলে হয়, আমি যাম যেতিয়া আৰু মা আৰু ভণ্টিহে থাকিব, সিহঁত দুইজনীকো লৈ যাম। তেনেকৈতো সি এবাৰো নক'লে। মা থাকক, তুমি যে কি কৈ থাকা নহয়। সিহঁত দুইটাই যাবলৈ বিচাৰিছে, যাবলৈ দিয়া। তহঁত চব একেই। বাৰু বৌৰে পাকঘৰত জুই দিছেনে নাই? ফুৰিবলৈ যোৱা তেলতে আমাক আকৌ খোৱা বোৱা নিদিয়াকৈ যাবগৈ চাবি। সকলো কাম কৰি হোৱাৰ পাছত বৌৰক কবি মই এবাৰ মাতি পঠাইছোঁ। ঠিক আছে মা, কমকৈ বাৰু। বৌ তোমাৰ পাকঘৰৰ কাম হ'লনে? মায়ে তোমাক কাম হোৱাৰ পাছত এবাৰ মাতি পঠাইছে, তোমাৰ লগত বোলে কিবা কথা আছে। হয় নেকি? ময়ো মাৰ ওচৰলৈ এবাৰ যাম বুলি ভাবি আছিলোঁ। মাক মোৰো কথা এটা ক'ব লগা আছিল। যোৱা তেনেহ'লে। মোৰ কাম বন হ'লেই নহয়, মাৰ ওচৰৰ পৰা আহোঁগৈ, তাৰ পাছত ভাত বাঢ়ি দিম, তিনিজনীয়ে খাম দেই। হ'ব দিয়া। মা কওক, আপোনাৰ বোলে মোৰ লগত কিবা কথা আছে? কি কথা আছে কওক। বোৱাৰী কি হ'ল? খা খবৰ নাই যে? ককাইৰ ঘৰলৈ যাম বুলি কৈছিলা দেখোন, কি হ'ল নোযোৱা নেকি? যাম মা, এওঁ ৰেলৰ টিকেট কাটিছেই। মোৰো অকণমান বজাৰ সমাৰ কৰিব লগা আছে। নতুন কাপোৰ আছে, হ'লেও আৰু এযোৰ নতুন কাপোৰ কিনিব লগা আছে। বিয়াৰ পাছত দাদাহঁতৰ ঘৰলৈ প্ৰথমবাৰ যাম, তাকো বহুত দিনৰ মূৰত। তালৈ কিবা অকণমান লৈ নগ'লে হ'ব জানো? সেইকাৰণে বজাৰ সমাৰ অকণমান কৰিবগৈ লাগিব। বিয়াৰ পাছত প্ৰথমবাৰ যাবা যেতিয়া আৰু কিবা অলপতো বজাৰ কৰিয়ে লৈ যাব লাগিব। তোমাৰো খাখনমানৰ কথা আছে। তুমি ঘৰলৈ অহাৰ পৰাই তোমাৰ নিজৰ মতে সকলো কৰিছা। তুমি নিজে যি ভাল দেখিছা তাকেই কৰিছা। আমি তোমাক একো বাধাও দিবলৈ যোৱা নাই আৰু তোমাক আমি একো শিকাব লগাও হোৱা নাই। সেইকাৰণে তুমি যি ভাল দেখা তাকেই কৰা। মা মই নিজৰ মতে সকলো কৰিছোঁ সঁচা। মোৰ যি ভাল লাগিছে মই তাকে কৰিছোঁ, সেইটো সঁচা। আপোনালোকে মোক একো সতে বাধা দিয়া নাই, সেইটো সঁচা। তাৰমানেতো এইটো নহয় মা, মোৰ যি মন যায় মই তাকেই কৰি গৈ থাকিম, বা মই কিবা ভুল কাম কৰিম আপুনি একো মাত নিদিব, সেইটো নহয়। মই যদি কিবা ভুল কৰোঁ তেনেহ'লে আপুনি চম্ভালি ল'ব মা। এতিয়ালৈতো একো ভুল দেখা নাই, তুমি ঘৰখন ধুনীয়াকৈ চম্ভালি লৈছা, কিন্তু পাছলৈ যদি কিবা ভুল দেখোঁ তেনেহ'লে নিশ্চয় মাত দিম। ঠিক আছে মা, মই তেনেহ'লে বজাৰলৈ যাম আজি। যাবা বাৰু, কিন্তু কাৰ লগত যাবানো? কাৰ লগতনো যাম? এওঁৰ লগতেই যাব লাগিব। ঠিক আছে যাবা বাৰু, কিন্তু তোমাৰ কাৰণে যিহেতুকে কিবা কিনিবাই, ভনীয়েৰৰ কাৰণে কিবা এটা লৈ আহিবা। তাইৰ কাৰণে একো নানিলে তাইৰ মনটো বেয়া লাগিব নহয়। সেইটো জানো মা, মই আনিম দিয়ক। বৌ কি বজাৰ কৰিলানো? কি বজাৰ কৰিলোঁ তোমাৰ সঁচাকৈ চাবলৈ মন গৈছে নেকি? বৌ বজাৰ কৰা বুলি ক'লে মোৰ বৰ ভাল লাগে। কি আনিলে তাকে দেখুৱাচোন। দেখাম, কিন্তু তাৰ আগতে মাৰ ওচৰৰ পৰা আহোগৈ ব'লা। মাৰ লগত ডাঙৰ কথা এটা আছে। ডাঙৰ কথা? ডাঙৰ কথা, ব'লাচোন, গ'লে গম পাবা নহয়। মা মা কি হ'ল বোৱাৰী? এইবোৰ হাতত কি আনিছা? এইবোৰ নতুন কাপোৰ মা, এইযোৰ লওক। এইযোৰ আপোনাৰ কাৰণে আনিছোঁ। মোৰ কাৰণে
মোৰ কাৰণে আকৌ নতুন কাপোৰ কিয় আনিবলৈ লাগে? মই জানো ক'ৰবালৈ ফুৰিব যাম। ফুৰিবলৈ তুমিহে যাবা। তোমাৰ ককাৰৰ ঘৰলৈ তুমিহে দেখোন নতুন কাপোৰ কিনিম কৈছিলা। মোলৈ আকৌ কিয় আনিলা? মা, আপুনি মোক কি বুলি ভাবিছিল? মই ইমান স্বাৰ্থপৰ নহয় মা। কাইলৈ ময়ো ফুৰিবলৈ যাম আৰু আপুনিও ফুৰিবলৈ যাব আৰু ভণ্টিও যাব। মানে বোৱাৰী কি কৈছা? মই দেখোন একো বুজি পোৱা নাই। মানে মা, মোৰ যেনেকৈ মোৰ দাদাহঁতৰ ঘৰলৈ যাবলৈ মন গৈ আছে, ঠিক তেনেকৈ চাগে আপোনাৰো আপোনাৰ ভায়েকৰ ঘৰলৈ যাবলৈ খুব মন গৈ আছে ন? সেইকাৰণে ভাবিলোঁ মই যেতিয়া মোৰ দাদাহঁতৰ ঘৰলৈ যামেই, আপুনিও আপোনাৰ ভায়েকৰ ঘৰৰ পৰা অকণমান ফুৰি আহকগৈ। কিমাননো সংসাৰৰ দায়িত্ব লৈ থাকিব? বোৱাৰী, তুমি ইমান চিন্তা কৰিছা মোৰ কথা? মই চিন্তা নকৰিলে কোনে চিন্তা কৰিব? এইখন ঘৰৰ মই একমাত্ৰ বোৱাৰী। মইতো ঘৰখনৰ মানুহৰ সুখ দুখৰ কথা সকলো চিন্তা কৰিব লাগিব। সেইটো হয় বাৰু, কিন্তু তুমি আৰু ভণ্টি, এইযোৰ লোৱা। এইযোৰ তোমাৰ কাৰণে আনিছোঁ। তুমি কিন্তু মোৰ লগত যাব লাগিব। মাৰ লগত মামাহঁতৰ ঘৰলৈ নহয়, মোৰ লগত মোৰ দাদাহঁতৰ ঘৰলৈ যাব লাগিব। বৌ, এইবোৰনো কেলে কৰিব লাগে? তোমালোকৰ মিছামিছি খৰচহে বঢ়াইছা। মই ঘৰতে থাকিম দিয়া, তোমালোকে ফুৰি আহাগৈ। কেলে ঘৰত থাকিবা? তুমি জানো মোৰ নিজৰ ভণ্টি নহয়? মোৰ দাদা জানো তোমাৰ নিজৰ দাদা নহয়? সেইকাৰণে আমি দুইজনীয়ে যাম দাদাহঁতৰ ঘৰলৈ, বুজিছা? এইযোৰ লোৱা। থেংক ইউ বৌ, তুমি বহুত ভাল। একো খৰচ পাতিৰ কথা নাই। দাদাৰে মই সকলো মেনেজ কৰিছোঁ। মাৰ গাড়ী ভাড়া, আমাৰ দুইজনীৰ গাড়ী ভাড়া সকলো ঠিক কৰি দিছে। একো চিন্তা কৰিব নালাগে, খালি মানুহকেইজনী ওলালেই হ'ল। কিন্তু বোৱাৰী, ঘৰত কোন থাকিবনো? গোটেইবোৰ গুচি গ'লে ঘৰখনৰ কি গতি হ'ব? সেয়া, ইমান দিনে এই ঘৰখন ধৰি থাকোঁতে আপুনি ক'লৈকো যাব নোৱাৰিলে, আৰু এতিয়াও আপোনাৰ ঘৰখনেই চিন্তা। ঘৰখনত কেইদিনমানৰ কাৰণে পুতেক থাকিব, আমি ফুৰি আহিমগৈ। বোৱাৰী, তাৰ খোৱা বোৱা কথা চিন্তা নকৰাকৈ আমি এনেকৈ ঘূৰি ফুৰিলে ভাল কথা হ'ব জানো? তেওঁ সকলো মেনেজ কৰি লৈছে মা, আপুনি একো চিন্তা কৰিব নালাগে। বোৱাৰী মাজনী, সঁচা কথা ক'বলৈ গ'লে মই তোমাক বহুত ভুল বুজিছিলোঁ। এতিয়া মোৰ সকলো ভুল বুজাবুজি দূৰ হৈ গৈছে বোৱাৰী। আচলতে মোৰ বহুত ভাল লাগিছে, মনটো বহুত ফূৰ্তি লাগিছে। ইমান দিনৰ পাছত মই ভাইটোৰ ঘৰলৈ যাবলৈ পাম। দেখিলা মা, তুমি আকৌ বৌক গালি দি থাকা নহয়। বৌয়ে আমাৰ কথা কিমান চিন্তা কৰে দেখিলা? মোৰ এই শেষ বয়সত মই যে মোৰ ভাইটোৰ ঘৰখন দেখিমগৈ, মই কেতিয়াও ভবা নাছিলোঁ। মোৰ বহুত ভাল লাগিছে। এই সকলোবোৰ একমাত্ৰ তোমাৰ কাৰণে সম্ভৱ হৈছে বোৱাৰী। তুমি বহুত ভাল। আপুনি একো চিন্তা নকৰিব, মই আপোনাৰ পুতেকৰ লগত আলোচনা কৰি সকলো ঠিক কৰি থৈছোঁ। আপুনি ইয়াতে গাড়ীত উঠিব, আপোনাক ভায়েকৰ ঘৰত থৈ আহিবগৈ। তাত কেইদিন থাকিব ক'ব, আকৌ ইয়াৰ পৰা গাড়ী পঠাই দিম, আপোনাক লৈ আহিবগৈ মা। আপুনি একো চিন্তা নকৰিব। আপুনি মুঠতে ওলাওক, কাইলৈ ৰাতিপুৱাই আমি সকলো যাম। হ'ব বোৱাৰী, হ'ব। ভণ্টি, ব'লা ব'লা, আমি কাইলৈ যাবৰ কাৰণে ৰেডি হওঁগৈ। বস্তু বাহানিবোৰ বান্ধোগৈ। ব'লা বৌ, ব'লা।